নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই পুনৰবাৰ আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে ভিডিঅ'ৰ স্ক্ৰীনত দেখা পাইছে তিনিজনী ফুল ফ্ৰেমত ফুল প্ৰেগনেণ্ট ছাগলী হয়। এই দুজনী দেখা পাইছে, এই দুজনী ঢকুৱাখানা লৈছে মোৰ পৰা, আৰু এইজনী শিৱসাগৰৰ এজন বন্ধুৱে লৈছে। আৰু নিয়াৰ সময়ত মই ভাবিলোঁ এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ছাগলীকেইজনী দেখুৱাওঁ। ৰাতিপুৱাৰ সময়, পেট খালী হৈ আছে দেখা পাইছে, আৰু যোৱাৰ আগতে কিছু গছৰ পাত খাবলৈ দিয়া হৈছে। আৰু ভাবিলোঁ যে ছাগলীকেইজনী এবাৰ আপোনালোকক দেখুৱাওঁ, সিহঁতৰ কোৱালিটি বা সিহঁতৰ চাইজ কেনেকুৱা আপোনালোকে যাতে দেখা পায়, সেয়ে মই ভিডিঅ'টো বনালোঁ। এইজনী খুব সুন্দৰ আৰু খুব ডাঙৰ ফ্ৰেমৰ ছাগলী হয়। তাই দেখা পাইছে চেষ্ট কেপ, তাইৰ বেৰেল চাইজ বা তাইৰ লেংথ চাওক, খুব সুন্দৰ। আৰু এইজনীও খুব সুন্দৰ ছাগলী, এইজনী শিৱসাগৰলৈ লৈছে। তাইও খুব সুন্দৰ দেখা পাইছে নিশ্চয়। আৰু এইজনীও খুব ডাঙৰ ফ্ৰেমৰে ছাগলী হয়। এই দুজনী ঢকুৱাখানালৈ লৈছে আৰু সিজনী শিৱসাগৰলৈ, আৰু ফুল প্ৰেগনেণ্ট ছাগলী। তো মই সেই ভাবিলোঁ আপোনালোকক দেখুৱাওঁ ভিডিঅ'টোৰ জৰিয়তে ছাগলীকেইজনীৰ কোৱালিটি আপোনালোকে কেনে দেখে মোক কমেণ্ট কৰি জনাব। আৰু এই ধৰণৰ ছাগলী লাগিলে যোগাযোগ কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।